900 টকা মাছ যে 500 টকা মাৰি বহি আছো। দেখো 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 লাইভ দেখো লাইভ দেখো কেই টকা দিবা 500 টকা? 500 টকা যদি হৈছি মোৰ, উম যদি কম হয় সেইখিনি যদি হৈছি এতিয়া কি দিবা তুমি? 500 টকাতকে কম হৈছে নে বেছি হৈছে? তুমি কয় এতিয়া যদি তুমি কম 500 টকাতকে যদি কম হৈছে 500 টকাই হৈছি মোৰ, তুমি কৈছা ন বেছি বেছি হোৱা বুলি, সেইকাৰণে চাং চাং কৰি আছা। যদি 500 হৈছে বা 500তকে কম হৈছে তেতিয়াহ'লে মই তোমাক এক্সট্ৰা 500 দিম। হে গাইছ নমস্কাৰ। আজি বৰ্তমান টাইম হৈছে 4:42 আৰু মই অনলাইন হওঁতে হওঁতে দেৰি হৈ গ'ল। মানে আজি হৈছে ডে 6, 7 দিন চেলেঞ্জৰ আজি 6 নম্বৰ দিন। এই 5 নম্বৰ দিনত কিন্তু মোৰ ভাল ইনকাম হৈছে। এই 5 দিন যি মাৰিলোঁ 5 দিনত মোৰ ভাল ইনকাম হৈ গৈছে। আপোনালোকক দেখাই আছোঁ। এই গিগ এটা ইনকমপ্লিট গ'ল আৰু উপায় নাই, কি কৰিম। এইটো কেলকুলেট কৰক 1677 আৰু এইটো 4955। দুটা কেলকুলেট কৰিলে হৈ যায় 6632 টকা। মানে 5 দিনত 6632 টকা কামাইছোঁ। আজি হৈছে 6 নম্বৰ দিন। আজি চাওক কিমান চাব পাৰি নেকি? 6632 হৈছে না 7000 8000 মানটো কালি আজি হৈ যাব লাগে। যদি 1500 মান টকা 1400 মান টকা কামাই দিব পাৰোঁ। যোৱাকালি কিবা 1325 টকা নে কিবা সেনেকুৱা ইনকাম হৈছে, মজা হৈছে। গতিকে আজি চেষ্টা কৰোঁ এইটো তোমাৰ 6000টো 8000 কৰিব, 6600 টকাটো 8000 কৰিব লাগি ফুল চেষ্টা কৰিম। কিমান হয় কিমান নহয় চব দেখাই আছোঁ। প্ৰথম ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মই হৈ দিওঁ অনলাইন। মানে মেইন কথাটো হৈছে কি, ভিডিঅ'টো মানে মই আপলোড কৰিছিলোঁ কিন্তু আপলোড হওঁতে বহুত শ্ল' ৰুমত। মানে ইয়াতে আহিলোঁ ভাৰত মাতাৰ এইখিনি জেগাত, ইয়াতে অলপ নেটটো স্পীড বেছি, সেইকাৰণে আপলোড কৰিলোঁ। জাষ্ট ভিডিঅ'টো পাব্লিক কৰিছোঁ, কৰি পেলাই এতিয়া হৈ দিওঁ অনলাইন। লাগি গ'ল প্ৰথম অৰ্ডাৰ 40 টকা জনচেন কিটচেন। ৰেষ্টুৰেণ্ট চিনি পাওঁ, পটাপট পিক আপ কৰিব যাওঁ। গাইছ আৰু এটা গুড নিউজ, মাজতে 11K কমপ্লিট, 11,000 হৈ গ'ল। এই মজা, অৰ্ডাৰো ৰেডি মাৰছি হৈছে না ৰেডি? ৰেডি হৈছে, বলক পটাপট পিক আপটো কৰি লওঁ নেকি? অৰ্ডাৰ হৈ গ'ল ৰেডি গাইছ। আৰু যাব লাগে মই মেঘমালাৰ স্পাৰ্কল, আৰু এপাৰ্টমেণ্টটো হৈছে মই চিনি পোৱা, গতিকে টেনশ্যন নাই। এতিয়া পটাপট যাই পেলাই ডেলিভাৰ কৰোঁ। জৰুৰ তিনিআলিত আছে। দিছ ইজ মাই বাইক। যাওঁ পটাপট ডেলিভাৰটো কৰি লওঁ নেকি? গাইছ আহি পালোঁ কাষ্টমাৰ লোকেশ্যন। এতিয়া যাই আছোঁ 5 নম্বৰ ফ্ল'ৰ, দিব লাগে 503। অৰ্ডাৰ আছে প্ৰিপেইড, টেনশ্যন নাই। কেছ পইচা ল'ব লগা নাই, জাষ্ট দিলেই হ'ল। 4 আজাও বেবি 5। ফাইভ 503 কোনফালে আছে? বিচাৰি ফেলে দিয়ক। ফ্লেটকেইটা কিন্তু ঘূৰাই পকাই আছে, এইটো কিমান? 502 501 503 এইফালে আছে লেফ্ট চাইডে। ডাইৰেক্ট ডেলিভাৰ কৰি লওঁ। ডেলিভাৰ কৰি দিলোঁ গাইছ অৰ্ডাৰ। এইটো ফ্লেট এতিয়া আৰু কেইটকা পাওঁ এমাউণ্টটো দেখাইছিলোঁ কিন্তু মই পাহৰি গৈছোঁ। 41 টকা দিছে, বঢ়িয়া। এতিয়া টাইম হ'ল কেইটা? 5:18 20। এতিয়া চাওঁ আৰু নেক্সট ক'ত অৰ্ডাৰ লাগে। বৰ্তমান জৰুৰ তিনিআলিত আছোঁ, এপাৰ্টমেণ্টৰ পৰা ওলাই যাওঁ। অ'কে, নেক্সট অৰ্ডাৰ লাগিলে লগ পাই আছোঁ। তাতে দেখাব লাগে আৰু একো নাই বৰ্তমান। গাইছ ওলাই এই জৰুৰ তিনিআলি জাষ্ট পাৰ কৰিছিলোঁ মাত্ৰ। এইফালে ইণ্ডিয়ান অইল পেট্ৰল পাম্পটো আছিল, এই ফকাচ ল'। আকৌ এটা অৰ্ডাৰ লাগিছে 68 ৰুপিছৰ, দেখা পাইছি? অশোক সুইটছৰ নামকিন ৰেষ্টুৰেণ্ট চিনি পাওঁ। পটাপট যাই পেলাই ডেলিভাৰটো কৰি ল'ব লাগে। গাইছ অৰ্ডাৰ পিক আপ হৈ গ'ল। এতিয়া যাব লাগে মই বৰচাপাৰা ষ্টেডিয়ামৰ ওচৰত ডেলিভাৰ কৰিব। যাওঁ পটাপট ডেলিভাৰ কৰোঁ নেকি? আৰু দিছ ইজ দ্য অশোক সুইটছৰ নামকিন। গাইছ আহি পালে এপাৰ্টমেণ্ট, যাই আছোঁ লিফ্টত। যাব লাগে 5 নম্বৰ তালা, আৰু ফ্লেট নাম্বাৰ আছে 502 সুমিতা ভট্টাচাৰ্যী। আহি পালোঁ, যাই পেলাই ডেলিভাৰটো কৰিলোঁ। 1 ছেকেণ্ড। ডেলিভার করে দিল গাইস। সে যাও ট্যাং ট্যাংটা শব্দ উঠে না, সেইটোৱে টান লাগে। 73 ৰুপিজ পালোঁ। আৰু অৰ্ডাৰ লাগছে চাগে, ভাইব্ৰেশ্যন হৈছে মোবাইলটো। 0 অৰ্ডাৰ লাগছে নে নাই? লাগছি দে, হয় ভাইব্ৰেশ্যন হৈ আছিল। কাপ কেক, ব্লিচ কেক
এণ্ড ডিজাৰ্ট ব্লিছ কেক এণ্ড ডিজাৰ্ট প্ৰথম লাগছে কিজানি এখনত চাওঁ ৰ ফটো চালি গম পাম ফটো বা লোকেশ্যনটো দেখা পালি গম পাই যাম আগত লাগছিল নে নাই আহাই নাই ঘূৰি আছে এইফালে গ্ৰাউণ্ড ফ্ল'ৰে আহি পালোঁ ফটো চাওঁ ৰ ঐ খান কুজিনা কেফে যাই পাইছোঁ দে যাওঁ কালিও মানে এখনৰ পৰা অৰ্ডাৰ পিক আপ কৰিছোঁ গতিকে চিনি পাওঁ লোকেশ্যন টেনশ্যন নাই অলপমান গেলিয়ে পাম এতিয়া যাওঁ অৰ্ডাৰটো পিক আপ কৰোঁ নে কি চলো গাইছ আহি পালোঁ ৰেষ্টুৰেণ্ট সেইখন অৰ্ডাৰো কৰি ল'লোঁ পিক আপ দিছ ইজ দ্য অৰ্ডাৰ কিন্তু যাব লাগে মই আহোম গাঁও যাক এতিয়া কিমান কিলোমিটাৰ চাই লওঁ লৈ পেলাই যাওঁ 4.5 কোনফালে যাব দিছে বা এই মজা ৰাস্তা মজা মানে তোমাৰ 0.5 উঠি আছে মানে তোমাৰ এই বৰ্ষাপাৰা ষ্টেডিয়ামৰ কাষে কাষে যোনটো ৰাস্তা আছে ভৰলু নদীৰ সেই ৰাস্তাটো দি যাব লাগে তাতে ট্ৰাফিক চাফিক নালাগে একদম ফাই যাই পেলাই অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ নেকি এইকেইটা কিন্তু ভয় লগা দেই চালা ইমান দ ইমান গেপ তাক বলক অৰ্ডাৰ যিহেতু পিক আপ হ'ল ডেলিভাৰটো পটাপট কৰি লওক ইধৰ ইসকো এছে ডালনে কা গাইছ বৰ্তমান এটা অৰ্ডাৰ লাগছিল তোমাৰ আহি পাইছিলোঁ মই ৰেহাবাৰী অৰ্ডাৰ লাগছিল লাপিনা পিজ্জা দিছ ইজ দ্য লোকেশ্যন এতিয়া অৰ্ডাৰটো পিক আপো কৰি ল'লোঁ যাব লাগে মই আহোম গাঁও এই চাক আহোম গাঁও মানে এইমাত্ৰ এই পিন্ধি আহিছোঁ তোমাৰ এই বৰ্ষাপাৰা ষ্টেডিয়ামৰ কাষৰ পৰা আহিছোঁ আকৌ সেইটো ৰাস্তাই দিয়ে আহোম গাঁও যাব দিছোঁ মানে ট্ৰাফিক জাম লাগছে মাজতে সেইকাৰণে অলপ যাব টান লাগে হ'লেও যিহেতু অৰ্ডাৰ লাগছে যাবতো লাগবই ৰেট চলো অৰ্ডাৰ ডেলিভাৰ কৰিব যাওঁ আইয়া বলক নাকি গাইছ 0 আহি পাইছিলোঁ ডেলিভাৰী লোকেশ্যন কেছ কালেকশ্যন হৈছে তোমাৰ 150 টকা এই চাক এইফালে লাইটগিলা ৰিফ্লেকশ্যন কৰি আছে 150 এতিয়া মই কেইটকা পাওঁ সেইটো দেখাওঁ এই ডেলিভাৰ মাৰ্ক খুলি হোৱা লিফ্টটোত মানে লিফ্টটোত নেটৱৰ্ক নাপায় হৈছে অলপ 1 ছেকেণ্ড 110 টকা ময়ে পালোঁ অৰ্ডাৰগিলা লাগিলেতো ভাল পইচাগিলা ভাল পায় এতিয়া আৰু বৰ্তমান অৰ্ডাৰ লগা নাই বৰ্তমান ক'ত লাগব আৰু মাৰি উঠছোঁ মাত্ৰ এতিয়া আৰু খালি এটা বস্তু চাওঁ যে তেল ভৰাব লাগে মোৰ গাড়ীত তেল হৈ গৈছে এতিয়া ওচৰত পেট্ৰল পাম্প পোৱা নাই আহোঁতে এটা পাইছিলোঁ তাতে XP 95টো নাই মানে প্ৰিমিয়াম তেলটো নাই আৰু নৰ্মেলটো ভৰাব মোৰ ইচ্ছা নাই সেইকাৰণে এতিয়া চাওঁ ক'ত পাওঁ ব্লিংক কৰি আছে কথাটো মাজে মাজে এডাল কথা পায় মাজে মাজে ব্লিংক কৰে এতিয়া যাওঁ যাই পেলাই ডেলিভাৰটো কৰি লওঁ এইটো বিল্ডিঙতো কিন্তু তামাম পাজল আছে গম পাই না ব্লক চিষ্টেম নাই এই তোমাৰ 1 পে 500-700 লাগি ফ্লেট আছে ডাইৰেক্ট ফ্লেট নাম্বাৰকেইটা আছে বিল্ডিং মানে কোনটো বিল্ডিঙত কিমানৰ পৰা কিমান নাম্বাৰ ফ্লেটক লাগিছে সেইটো হিচাপত কাউণ্টিং উল্টো পাল্টা আজি ফাৰ্ষ্ট টাইম পাইছোঁ এনেকুৱা ইউনিক ব্লক থাকিলে ইজি হয় মই বিল্ডিং আগতে এইটো বিল্ডিঙত গৈছোঁ যাই পেলাই আকৌ সেইটোত গৈছোঁ ফ্লেট নাম্বাৰ বিচাৰি নাপায় সেনেকুৱা পাজললৈকে কথা নাই একবাৰ পোৱাৰ পিছত আৰু নেক্সট টাইম মোৰ কাৰণে ক্লিয়াৰ হৈ যায় এতিয়া যাওঁ এই গাড়ী বাহিৰত থৈ আহিছোঁ এইখন সেই ফকাচ লৈ ৰ এতিয়া গাড়ী উঠাওঁ তেল ভৰাব চাওঁ ক'ত পেট্ৰল পাম্প পাওঁ নেকি গাইছ ফাইনেলি পালোঁ তেল স্পীডটো ভৰাইছোঁ ভাৰত পেট্ৰলিয়ামৰ स्पीड तो भरोसे ना नॉर्मल भरोला हमसे गलती हो गया हाँ नॉर्मल दे दिया अरे भाई मैं 2-3 पेट्रोल पंप क्रॉस करके आया हूँ स्पीड नहीं मिला बोल के सॉरी हमको ये उठाना चाहिए उठ गया ये यार अरे यार इस सॉरी का मैं क्या करूँ बोल कोई दिक्कत नहीं है अरे दिक्कत करता है थ्रोटल देने में E20 मिक्स हुआ है ना चलाने में परफॉर्मेंस में डिफरेंस आता है कोई दिक्कत नहीं अरे मुझे पता है अरे पता नहीं हम लोग देता लेकिन गलती से हो गया हमको देना चाहिए उठा लिया वो अरे अब आप स्पीड से बोला तब हमको ध्यान में आया अरे पहले ही बोल के पैसा दिया मैं आपको ना समझ गया आपका गलती मेरा ही है ঠিক আছে ফিৰ কৈ না উপায় নাই আৰু গাইছ কি কৰিম কিবাকে এইখিনি তেল শেষ কৰোঁ বেছি ভৰোৱা নাই লাকিলি 300 টকাৰ ভৰাইছোঁ এইখিনি শেষ হ'লে আৰু নেক্সট আকৌ স্পীড ভৰাম এইটো মাৰা নাযায় अभी आप बोला तब जब हमको ध्यान में आया हम कुछ सोच नहीं लगा अरे कोई ना चलो कोई दिक्कत नहीं है समझे ओके ठीक है हो जाता है कभी कभी हाँ কি ক'ম আৰু গাইছ জীৱন মানে স্পীড বুলি কৈছোঁ আকৌ আৰু এইটো আকৌ সেয়ে দিছে নৰ্মেলে দিছে হ'লেও কথা নাই গাড়ীখনত তেল লগা আছিল যিহেতু
চলি যাব 300 টকা তেলহে আৰু আজি মাৰিলে আৰু কালি অলপ মাৰিলে তেল শেষ হৈ যাব তাৰপিছত আকৌ স্পীডে ভৰোৱা কৰিম স্পীড বা XP 95 মানে অলপমান বেয়া লাগে হ'লেও আৰু মানুহটো ভাল সেইকাৰণে আৰু মই বৰ বেছি একো খোৱা নাই নহ'লে অলপ গৰম দেখালি মই উঠিলোঁ হয় ঠাণ্ডা মানুহ যিহেতু একো নকলোঁ আৰু এতিয়া হৈ যায় আৰু এতিয়া বৰ্তমান কি আহি পালোঁ ক'ব নোৱাৰোঁ মই লেফ্ট চাইডে সোমাই দিম 4 নম্বৰ গেল লাগি আছে যাব না আহি গেছি গাইছ নেক্সট আৰু অৰ্ডাৰ লাগিলে দেখোন বৰ্তমান অৰ্ডাৰ লগা নাই মোবাইলটো উলিয়াই থৈ দিছোঁ একদম সন্মুখতে গাইছ অৰ্ডাৰ এটা লাগিছিল KFC-ত এতিয়া মই এইগিলা কথা ক'লে জমেট'ই মোক ধমকি দিয়ে জমেট'ৰ ফালৰ মানে ফ্লিপকাৰ্টে ধমকি দিয়ে বোলে তই জমেট' কাম কৰোঁতে কামগে আৰু জমেট' বাদ দি এই চাওকচোন 28 মিনিট ৰখছে ইয়াতে এতিয়া এই মালটো মোৰ টাইমটো ল'লে চিনা নাই গতিকে এইটো দেখাইলি যদি জমেট'ৰ হাহাকাৰ লাগে মইতো ইয়াতে ধৰিলেও আপিৰ লগত চেনি খাই বা অহা নাই না পাৰ্কত বহিব অহা নাই ৰেষ্টুৰেণ্টত যদি মাল লওঁতে দেৰি হৈ যায় কিন্তু মোৰ দুখ নাই না গতিকে দেখোমেই ভাই পাব্লিক কিন্তু কাৰণ টাইমটো বৰবাদ যায় 28 মিনিটত মোক অৰ্ডাৰ দিয়া হৈ গ'ল বুজি নক এতিয়া যেটো পাইছোঁ অৰ্ডাৰটো পিক আপটো মাৰো মাৰি ফেলে ডেলিভাৰ কৰিব যাওঁ নে কি চলো আচ্ছা ওকে অৰ্ডাৰ পিক আপ 5 ষ্টাৰ নেদাৰ 1 ষ্টাৰ দিম লং ৱেইটিং টাইম যাব লাগে ক'ত সন্ধিয়া নগৰ লালমাটি নিয়াৰ মিত্তল অটোজন হাউচ নাম্বাৰ নেটলি বেয়া লাগে কাষ্টমাৰ বিচাৰোঁতে পগলা হ'ব লাগে হাইৱেত যাব লাগিব দিনক পটাপট যাই পেলাই অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ নে কি বলক A few moments later. গাইছ আহি পাইছিলোঁ বৰেকা হোষ্টেল 1 মিনিট লাগিলে পুটুককৈ আহি গ'ল টাইমটো দেখাইছিলে তেতিয়া এতিয়া টাইমটো চাওক 12:32 এতিয়া তলতে হওক এতিয়া কৰি দিয়ক ডেলিভাৰ মাক 5 ষ্টাৰ দি দিওঁ 63 মজা এইখন চাওক হোষ্টেল 1 এই ফকাচ ল বাবা লৈছোঁ এতিয়া আৰু চাওঁ নেক্সট অৰ্ডাৰ ক'ত লাগে অৰ্ডাৰ লগাটো কামনা নাই অপশ্যন কৰি দিওঁ আৰু 1 ছেকেণ্ড ক'ত ৰুটি পুৰি খাই লওঁ বলক মানে নহ'লে খাবতো ৰৈ যায় বিদ্যা মানে এতিয়া চান্স পাইছোঁ না হোষ্টেল 1 হ'লে এতিয়া GMC কাষে ৰুটি পুৰি বেচোঁ তাতে যাই পেলাই খাওঁ বলক গাইছ আহি গ'ল আমাৰ ৰুটি নপৰবি আগতে চব্জিটো খাব লাগে ঠাণ্ডা কিন্তু সোৱাদ আছে মজা ৰুটিটো পুৰা একদম গৰম ফ্ৰেছ খাই লওঁ নেকি খাই লৈ পেলাই অনলাইন আমাৰক চাটনি আলু ভাজি ৰুটি এই বেছ একদম নৰ্মেল খানা গাইছ মানে ঘৰত ৰুটি খাই কি অনলাইন হৈছিলি মাত্ৰ অহাৰ লগে অৰ্ডাৰ লাগিছে চিকেন চিলি অৰ্ডাৰ পিক আপ কৰিছোঁ যাব লাগে জোৰত তিনিআলি হোটেল পৰ্নিল পেলেচিয়া নে কিবা এনেকুৱা একদম দূৰত তিনিআলিতে আছে হোটেলান চিনি পাওঁ টেনশ্যন নাই আগতে অৰ্ডাৰ ডেলিভাৰ কৰিছোঁ যাওঁ পটাপট অৰ্ডাৰটো ডেলিভাৰ কৰি দিওঁ নে কি চলো এতিয়া বৰ্তমান টাইম কিমান হ'ল চাব পৰা নাই ৰ'ব 1 ছেকেণ্ড টাইম বা কিমান হ'ল মজা 1:19 ডিউটি শেষ হ'ল আৰু মানে জমেট'ত কাম কৰিলে এইটো ভাল ডিউটি কেতিয়া শেষ হয় মানে গমেই নাপায় এতিয়া মই 4টা বজাত আহিছিলোঁ এতিয়া 4টা বাজিয়ে লাগে মানে টাইম গ'লে গ'লেও গম নাপায় অলপ ফোন কথা পাতি থাকোঁ নহ'লে গান শুনি থাকোঁ টাইমটো মজাকৈ যায় কিন্তু পাত্তাই নাপাওঁ যাওক বঢ়িয়াকৈ যাওঁ যাই পেলাই ডেলিভাৰ কৰিলোঁ জোৰ তিনিআলিত গাইছ আহি পালোঁ দিছ ইজ দ্য পৰ্নিল ফকাচ লওঁতে টাইম লাগে কিন্তু দেই আইফোনটো কিবা শ্ল' লাগে বিদ্যা এনে লেন্স সুইচটো একদম ফেণ্টাষ্টিক হয় 0.5 ৰূপে 1x বা জুম কৰিলি কিন্তু মানে এতিয়া মেক্ৰ' মুডটো দিছে না এই 16 ৰূপে আল্ট্ৰা ৱাইড এংগলত এই মেক্ৰ' মুডটোৰ কাৰণে জুম কৰি দিলে মানে ফকাচ লওঁতে টাইম লাগে লেন্সখন চুইচ কৰোঁতে মেক্ৰ'ৰ পে মেইন লেন্সত আউট সেইকাৰণে এতিয়া অৰ্ডাৰটো ডেলিভাৰ কৰি দিলোঁ কাষ্টমাৰ আহি লৈ গ'ল এতিয়া ডেলিভাৰ মাৰ্কটো কৰি দিওঁ নেকি পইচা কিমান দিলে 45 টকা মজা আৰু 25 টকাটো এক্সট্ৰা পামেই পইচা কিমান হ'ল টোটেল এই কিবা নতুনকৈ আপডেট আহিল নেকি এডাল এড হৈ গ'ল দেখোন ইনচেণ্টিভটো মানে লগ দেখাই থাকে 125 টকা ইনচেণ্টিভ পাইছোঁ এইটো দেখা যায় বাকী 2300 টকা আছে মজা আৰু এটা আমাৰ পাৰ্টনাৰ লগ পাইছোঁ আমাৰ আগৰ ভিতৰত আছিল ছাৰ আকৌ গোটেইখিনি এড্ৰেছ দিব নেকি নাম চামগিলা আৰু দিছোঁ আৰু কি দিম আৰু তাকে দিওঁ মই ধেমালিতে খুজি দিয়া একদম চিৰিয়েল একদম মানে গোটাই কৈ যাই আছে ভালছে অৰ্ডাৰ কেনেকুৱা ছাৰ আপোনাৰ নাই একদম বেয়া বেয়া? ভাল নহয় জমেট'ৰ কি হৈছে জানা কি হৈছে মই মানে গমেই নাপাওঁ মই বাৰু নতুন মানে কি হৈছে মই আগতে জমেট'ৰ ওপৰত ভিডিঅ' বনাইছিলোঁ মানে জমেট'ৰ ফালে একো প্ৰব্লেম নাই খালি ফ্লেটকট গীটাৰ এনেকুৱা প্ৰব্লেম যে ধৰি লওঁ তই অৰ্ডাৰ যদি 200 টকা কামাইছে একদম বহুত ভাল কামাইছে বুলি ক'ব লাগিব
একদম 100% সঁচা কথা মানে যদি বেয়া কাম হ'ব বুলি কৈছো না ফোন কৰিব কৰি কিনে ক'ব বেয়াকে কিয় কৈছে ইনকাম হোৱা নাই মই ভাল বুলি কেনেকে কওঁ হয় না সেইটোতো হয়ে এইটো দো আৰু যদি ৰেষ্টুৰেণ্টে ধৰিলেও 15-20 মিনিট ৰখাই দিছে 30-35 মিনিট ৰখাই দিছে সেইটো যদি বাই মিষ্টেক এনেকে মোবাইলত ধৰিলে মই দেখাই দিলোঁ দেখাই দিয়াৰ লগে লগে প্ৰব্লেম তই ৰেষ্টুৰেণ্টত কিয় দেখাই যায় জমেট'ৰ একো প্ৰব্লেম নাই খালি এন্দৰ প্ৰব্লেম এন্দে খেচ খেচাই থাকো বোলে তই জমেট'ৰ বদনাম কৰছা কিবা কিবি এতিয়া আগতে এনে চলিৰ কাৰণে পগলা হৈছিল এতিয়া মই ভিডিঅ' বনোৱাৰ কৰোঁতে চলি তলিটো আহিছে না টেনশ্যন মই ভাল হ'ব লাগে এটা থেংক ইউ দিব লাগে জমেট'ৰ টি চাৰ্টটো ফাটছি এতিয়া মই টি চাৰ্ট নিপিন্ধাকে মাৰি আছো কিন্তু এটা টি চাৰ্ট দিব লাগে জ্ঞান নাই কমপ্লেইন খিনি দি থাকে নাই নাই আৰু মই যে আহিলো মানে তোমাৰ ভিডিঅ' চাই তাৰ মানে মোৰো এটা মানে সেই আহিল ভালে চোন বঢ়িয়া না ঠিকে চলি আছে কিন্তু আজি ইমান এটা ভাল নহয় আৰু গাইছ ফাইনেলি এটা অৰ্ডাৰ লাগছি ইয়াৰ পৰাই বিৰিয়ানী বাইটোৰ পৰা যাব লাগে মই হাতীগাঁও মজা মাদাৰ টেৰেছা ৰোড হাউচ নম্বৰ 36 কিমান কিলোমিটাৰ 3.9 এটা কাম কৰিম ৰ দি ব্লগেৰে পটপট অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ নেকি অৰ্ডাৰ পিক আপ হৈ গৈছি এটা আইটেম আছে যাওঁ বলো গাইছ অৰ্ডাৰ ডেলিভাৰ কৰা হৈ গ'ল মানে ৰেষ্টুৰেণ্ট অৰ্ডাৰ দিলে লাগছি না 5 মিনিট দিলে যাবা ৰিচিং ৰেষ্টুৰেণ্টতে আছোঁ মানে অৰ্ডাৰ ৰেষ্টুৰেণ্টত থাকোঁতে লাগছি বিৰিয়ানী বাইটোত কিন্তু ৰিচ মাৰিব পাই আহিছিলোঁ সেইকাৰণে দেৰি হৈছে 5 মিনিট লেট দেখাইছি বাৰু কথা নাই ৰেষ্টুৰেণ্ট লেটত কিন্তু ৰেষ্টুৰেণ্ট পাৱাত লেটত কথা নাই কিন্তু এটা বুম ডাঙৰ চিক্ৰেট আপোনালোকক ৰিভিল কৰি দি আছোঁ মোৰ অৰ্ডাৰটো লাগছিল 64 না 54 কিবা এনেকুৱা অৰ্ডাৰটো পাইছোঁ 92 আৰু এইফালে 25 টকাটো বাৰু সদায় থাকে নে 92 পাইছোঁ এইটো কেনেকৈ পাইছোঁ জানো না নতুন চিক্ৰেট একদম 100% মানে যদি অৰ্ডাৰটো আপোনাৰ ধৰিলেও 5 কিলোমিটাৰ লাগছি এতিয়া মোৰ অৰ্ডাৰটো লাগছে হাতীগাঁৱত মই কোন পিন্ধি আহিছোঁ জানো না বেলতলা হৈ কিনে এনেকৈ ঘূৰি আহিছোঁ এতিয়া জমেট'ৰ এইটো মানে ধৰিলোঁ তুমি যদি ঘূৰি পেলাই আহা পইচাটো বাঢ়ি যায় এতিয়া আপোনালোকে ট্ৰাই কৰিব অহাকালি বাইদেউ বাৰু মই জমেট' নামাৰোঁ গতিকে ৰিভিল কৰি দিছোঁ আপোনালোকৰ লাভ হ'ব যদি সাতা অৰ্ডাৰ লাগি থাকে না লাম্বাকৈ ঘূৰি আহিব মানে ওচৰেদি ঘূৰি নাহিব বোলে ধৰি লওক হাতীগাঁৱত লাগছে কম বাই এনেকৈ বাইলিনে ঘূৰিম সেইটো নকৰিব ধুনীয়াকৈ এটা ৰাউণ্ড লৈ পেলাই আহিব পইচা বাঢ়ি যাব জাষ্ট লাইক দিছ 92 হৈ গৈছে 100% ৱৰ্কিং মানে মোক অলপমান আগত লগৰ এটাই ক'লা মানে কথা পাতি থাকোঁতে ডিছকাছ কৰি থাকোঁতে কথাটো ওলাল অলপ ট্ৰাই কৰি চাওঁ আৰু সঁচাকৈ বাঢ়িও পইচা মজা সিও এইটোৱে টেকনিক কৰে মানে সাতা অৰ্ডাৰ লাগিলে লম্বাকৈ ঘূৰি যায় পইচা বাঢ়ি যায় কিন্তু জমেট'ত যোনটো আপডেট আহি যাব নেক্সট যেতিয়া আপডেট কৰিব এইটো গম পাব কথা জমেট' আপডেট কৰি দিব আপডেট দিয়াৰ পিছত আৰু নাপায় এই তেতিয়ালৈকে যিমান পাৰে লুটো একদম লুটি লওক বাৱাল লুটো দুগুৰি পইচা পাব বিদ্যা মই আৰু এতিয়া যদি নেক্সট আৰু অৰ্ডাৰ লাগে বৰ্তমান টাইম হ'ল 2:30 নেক্সট যদি আৰু অৰ্ডাৰ লাগে মোৰ এইটোৱে টেকনিক হ'ব কাৰণ আজি আৰু অহাকালি লাষ্ট মানি না এই দুদিন মাৰক যিখিনি পাই পইচা নেকি এক্সট্ৰা ঘূৰি আৰু ৰাতি যিহেতু তেল চালো বেছি এক্সট্ৰা নাযায় ঘূৰি যাবি ইন্দে চক পা পইচাটো পাবি বাঢ়াই ফেলে নেকি এতিয়া আৰু নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ বিৰিয়ানী বাইদেউ হ'লে যাওঁ তাতে বিশ্ব ৰখি আছে লেকচাৰ মাৰো যাই পেলাই অলপ যদি অৰ্ডাৰ নালাগে লাগিলে মাৰিম বাকী ছাৰ কেনেকুৱা খবৰ ভাল না চুইগিত তামাম পইচা কামাই আছা সেইকাৰণে জমেট' মাৰাৰ নামে নল এনে কিমান চাপেলি তাক লাগি মুখত কি ভৰাইছে মুমে কিবা হা ঘৈণীয়েকে গিৰিয়েকৰ কাৰণে মৌনৰ ব্ৰত ৰাখে তুমি কাৰ কাৰণে ৰাখছা ৰাখছো আৰু মই অলপমান মৌনৰ ব্ৰত ভাঙি গেল যাই দেখো মোৰ অৰ্ডাৰ লাগছি ক'ত লাগছি ক'ত লাগছি চুইগিত লাগছি ৰেষ্টুৰেণ্ট কোনখন এই অলপ ফাল্টু হৈছে মানুহটো ভিডিঅ' কৈ তোমাৰ সেইটো কওঁ ভিডিঅ' আহি আছে এসপ্তাহ আগতে যি ভিডিঅ' শ্বুট কৰিছিলে কৈ আপলোড হোৱা নাই দেখোন ক'ত এসপ্তাহ বেছি হ'ল এসপ্তাহৰ বাদ দে এইবিলাক বাদ দি গেলে নটেংকি চালা তই একো নাজানে এটা ভিডিঅ' আপলোড কৰিব পৰা নাই হা এই সপ্তাহে দি যা অৰ্ডাৰ মাৰকে যা মোৰ বৰ্তমান একো এই চালা কণ্টেক্ট আছে নেকি এটা কণ্টেক্ট নাই দি চব অফিচৰ নাম্বাৰ টেনশ্যন নাই যা বাই বাই গাইছ অৰ্ডাৰ লাগছে ইয়াতে ইণ্ডিয়ান গ্ৰেভি হাউচ মেডাম মুখখন একবাৰ দেখাই দি দে ধুনীয়া চেহেৰাটো একবাৰ দেখাই দিছোন ইফালে এই খিৰিকী দি দেখাই দি খিৰিকী দি এতিয়া মই যাব লাগে তোমাৰ কাহিলীপাৰা কিন্তু এতিয়া মই এই মালটো মানে লাম্বাকে যাব লাগি ৰাস্তা বিচাৰিব নাই কাহিলীপাৰা ফকাচ লেও
এতিয়াতো মই কেনেকে লাম্বাকে যাম মই তাকে ভাবছো লাম্বা পাৰা মানে ৰাস্তাই নাই চিধা চিধা কাহিলি পাৰা পায়ে এতিয়া হ'লেও এক পাক দিছপুৰ এৰি মাৰি পেলাই যাম 92 দেখাইছে কিমান পাৰে দে চাওঁ নাকি 100 পাৰ হ'ব কমচে কম 92 দেখাইছিল নে কিমান দেখাইছিল পাহৰিলোঁ যিমান পাৰে দে আৰু চেষ্টা কৰিম এনেই ধৰিলোঁ সন্ধিয়া এক পাক মাৰিম দিছপুৰ হৈ পেলাই এতিয়া চিধা গণেশগুৰিতে যাব পাৰি কিন্তু মই দিছপুৰ হৈ পেলাই মাৰি যাম আৰু তাতকৈ বেছি আৰু লাম্বা কৰিব নোৱাৰি আৰু চিধা চিধি ৰাস্তা না বেকা বেকিকে যাব ৰাস্তা নাই আৰু সেইকাৰণে পাৰ্টনাৰৰ অৰ্ডাৰ লগা নাই লাগা নাই ৰখি আছো দেই মই ডেলিভাৰ কৰোঁ আকৌ ইয়াতেই গাইছ অৰ্ডাৰ কৰি দিলোঁ ডেলিভাৰ তাৰ পইচা পালে 102 মানে মই কৈছিলোঁ না পইচা পাৰে দেই মজাকে এতিয়া বৰ্তমান টাইম হৈছে 3:19 আৰু অৰ্ডাৰ লাগে নেকি চাওঁ আৰু এটা লগা চান্স আছে লাগলি হ'ল বৰ্তমানে পাহাৰৰ ওপৰত উঠি আহিছোঁ এতিয়া যাওঁতে লগ লাগি কাৰণ ভয় লাগে পাহাৰত মানে বাঘ থাকে না বোলে চাই আছে আহি ৰখি থাকিম কেপাচকৈ হামলা দিব সেইকাৰণে যাৱাৰ পে নামি গাড়ী চলাই থাকিলে ইমান ভয় নালাগে কিন্তু ৰখি থাকিলে ভয় লাগে এইটো পটাপট নামি যাৱাৰ পে গাইছ বৰ্তমান আছোঁ ইণ্ডিয়ান গ্ৰেভি হাউচ আৰু বৰ্তমান এই জুম কমপ্লিট হোৱা নাই জুমাত এই বৰ্তমান টাইম হৈ গ'ল 4টা লাইটটো কি বন্ধ কৰি দিলে ষ্ট্ৰীট লাইট বাকী আৰু অৰ্ডাৰ চৰ্ডাৰ লগা নাই 4টা একেই হ'ল এতিয়া অফলাইন কৰি দিওঁ অফলাইন নিজে কৰি দিছে বা ক'ব নোৱাৰো বাকী আৰু তুমি 5:30 লৈকে মাৰবা নামাৰো কিয়া অৰ্ডাৰ নিদিয়া মই কি কৰি থাকিম ইয়াতে বহি বহি থাক কমচে কম হাত দুখন আছে ৰাখবা পৰা নাই এক জেগাত মোৰ কাৰণে ময়ো জাপি আছো বাকী তোমাৰ অফলাইন হ'লা বাকী অফলাইন হোৱা মানে হ'লোৱে আৰু 4টা বাজি গ'ল এই মজা বাকী এতিয়া মই আপোনালোকক কেলকুলেশ্যনটো দি আছোঁ আৰু ৰুমতে এইফালে ভিডিঅ' এণ্ডিং কৰাত নাই বৰ্তমান একেবাৰে এণ্ডিং কৰি দিওঁ নেকি একদম শ্বৰ্টকাট হেণ্ডেলডাল লগটো খুলি পেলাই পটাপট ভিডিঅ' এণ্ডিং কৰি দিওঁ সেইটো মোৰ কাৰণে ভাল হ'ব পটাপট যাই পেলাই ঘুমাই থাকোঁ আৰু বেছি টাইম বৰবাদ কৰি লাভ নাই মানে কাইলৈ পৰা অৰ্ডাৰ দি আহিলোঁ অৰ্ডাৰ চৰ্ডাৰ আৰু লাগাই নাই এতিয়া বহুত টাইম আড্ডা দিলোঁ আড্ডা দি থাকিলে নহ'ব না মুচি দিওঁ একবাৰ ভালকৈ হাত খানাই লেতেৰা হয় গাড়ীও আজি বেছি চলা নাই 115 কিলোমিটাৰ চলছি মাত্ৰ আৰু তেল খাইছি 1.5 লিটাৰ 73.3 এভাৰেজ বঢ়িয়া 1.5 লিটাৰ তেল 150 টকাৰ তেল খাইছি ধৰ টোটেল কিন্তু বহুত চলিলে গাড়ী মোৰ 14,000 চলি পেলাল ই 5 মাহ মান হৈছে মাত্ৰ গাড়ীখন 14,000 চলিলে 5 মাহতে এক বছৰতে কাই 10,000 ক'ত 10,000 25,000 মান হ'ব কিজানি যায় বাদ দিয়ক 25-30,000 হওক যিয়ে হওক এই বেগটো কিয় হ'লছো আৰু ঠাণ্ডা পানী আছে এই মজা ঠাণ্ডা পানী খাবা পানী নাখাওঁ আৰু ময়ে খাম এতিয়া মাতটো এনেই বহি আছে কফ হৈ আছে তথাপিও পানী খাই আছো ঠাণ্ডা ঠাণ্ডা একো নাই এতিয়া ভাল হৈছে লাহে লাহে একদম মজা হৈ যাই আছে এতিয়া আৰ্নিংটো দেখাব লাগিলে মই প্ৰথমে ভিডিঅ' ক্লিপটো চাব লাগিব মানে ৰাতিপুৱা শ্বুট কৰা কিমান আছিল টোটেল এটা আৰ্নিঙত তোমাৰ 2510 টকা আৰু ইফালে 175 হৈছে টোটেল এটা কিমান আছিল 1 ছেকেণ্ড মই চাই আছো ৰ'ব ইয়াতে কেলকুলেটাৰত আছে মাৰা নাই ক্লিয়াৰ কৰি দি 1 ছেকেণ্ড মই চাই পেলাই কৈ আছো কেলকুলেশ্যন পাই গ'লো মানে মোৰ আছিল ৰাতিপুৱা 1677 উইকলি আৰ্নিংটো ইয়াতে এতিয়া বৰ্তমান হৈছে 2510 আৰু এইফালে ইনচেণ্টিভ 175 গতিকে 175টো আকৌ ইনচেণ্টিভটো বেছি হৈ গ'ল নেকি 1 ছেকেণ্ড আজিৰ যোৱাকালি ইনচেণ্টিভটো চালি গম পাম নহয় 100 টকা ইনচেণ্টিভ পাইছোঁ পিছে ইয়াতে 100 টকা প্লাছ হ'ব 100 টকা হ'লে 2600 75টো প্লাছ নহয় 2600 প্লাছ হ'ব 2610 2685 নাই 2610 হ'ব 2610 মানে আজিৰ ইনকাম হৈছে মোৰ মাত্ৰ 933 টকা একদম ঘটিয়া না 900 টকা মাছ যে 500 টকা মাৰি বহি আছো দেখো লাইভ দেখো কেই টকা দিবা 500 টকা যদি হৈছে মোৰ যদি কম হয় সেইখিনি যদি হৈছে এতিয়া কি দিবা তুমি 500 টকাতকৈ কম হৈছে নে বেছি হৈছে তুমি কৈ দিয়া যদি তুমি কম 500 টকাতকৈ যদি কম হৈছে 500 টকাই হৈছে মোৰ তুমি কৈছা বেছি হোৱা বুলি সেইকাৰণে চাং কৰি যদি 500 হৈছে বা 500তকৈ কম হৈছে তেতিয়াহ'লে মই তোমাক এক্সট্ৰা 500 দিম 500 কম হলি কম হলি বা বেছি হলি মানে 500 হলি বা 500ৰ কম হলি মই তোমাক এক্সট্ৰা 500 দিম 500 হোৱা বুলি কৈছে 500তকৈ যদি কম হৈছে বা 500 হৈছে তেতিয়াহ'লে মই এক্সট্ৰা 500 দিম ইয়াতকৈ ভাল অফাৰ দিম দে দেখো এই 504 পিছে এটাৰ কি পইচা লগা আছে কওঁ গাইজ অপেন চেলেঞ্জ দিছোঁ বিদ্যা ভিডিঅ'ত দিছোঁ লাইভ 500 টকা পালা
এ মই এটা সত্য কাৰণে মাৰা যি নহওক মোৰ ইনকাম হৈছে 933 আৰু তোমাৰ কিমান হৈছে ছাৰ মোৰ কিমান মান হ'ল চাই দি আছো ফকাছ লওঁতে বহুত টাইম লাগব এই লৈ ফকাছ অলচিটো টেপ ক'ত দিলে আকৌ ব্লাৰটো বন্ধ হৈ যায় চাচোন মোৰ 12টাৰ পিছত 112 টকা আৰু যোৱাকালি আছে 867 এই চাল যোৱাকালি। তোমাৰো বৰ বেছি ভাল নহয় ভাল নহয় হ'লেও আৰু কিবা এটা চলি আছো আৰু ঠিক কিবা ঠাক এটা আশাত অকে আৰু ঠিক হ'ব কোনবাৰে নে হ'ব ভাল হৈ যাব দে গাইছ ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব যদি নতুন ছাবস্ক্ৰাইব কৰি দিব টাটা বাই বাই গুড নাইট এতিয়া মই ৰুমত যাওঁ ঘুমি থাকোঁ আৰু বেলেগ কাম বন নাই আৰু ঠাণ্ডা পানী আছে খাওঁ ৰ একদম মজা দে বাই বাই না কি এতিয়া খাই লৈ পেলাই যাওঁ আৰু ৰুমত ঘুমাই থাকিম ভিডিঅ' এডিট কৰি পেলাই আপলোড ভিডিঅ' এডিটিং একো নহয় এতিয়া যাই পেলাই অকল ঘুমাম উঠি পেলাই কৰিম যি কৰিব লগা আছে